শ্ৰদ্ধাভাজন ৰাইজ, আজি কৰোনা মহামাৰীয়ে গোটেই ভাৰতবৰ্ষ তথা অসমত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই মহামাৰীৰ পৰা পৰিত্ৰাণৰ উপায় হ'ল চৰকাৰে বান্ধি দিয়া স্বাস্থ্যবিধি মানি চলা, ছচিয়েল ডিষ্টেন্সিং বা সামাজিক দূৰত্ব, আন এক কথাত ক'ব গ'লে শাৰীৰিক দূৰত্ব কমেও 1.5 মিটাৰৰ পৰা 2 মিটাৰ ব্যৱধান ৰাখি চলা, মাস্ক পৰিধান কৰা। মাস্ক পৰিধান কৰিলেই নহ'ব, মাস্কখনে মুখ আৰু নাক ঢাকি ৰাখিব লাগিব। অন্যথা সেই মাস্কে একো কাম নকৰে যদি আপুনি ডিঙিত ওলমাই কৰে। সেইকাৰণে মই আকৌ ক'ব বিচাৰিছোঁ, আপোনালোকে মাস্কখন ভালকৈ পৰিধান কৰিব, মুখ আৰু নাক ঢাকি। ইয়াৰ উপৰিও পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত সজাগ হ'ব। বিশেষকৈ হাতত চেনিটাইজাৰ ব্যৱহাৰ কৰা শিকি লওক আৰু হাতখন সঘনাই ধুব। বাহিৰলৈ ওলাই গ'লে কেতিয়াও আপুনি মাস্ক পৰিধান নকৰাকৈ ওলাই নাযাব আৰু আপুনি নিজে সজাগ হওক, আনকো সজাগ কৰক। আহক আমি সকলোৱে মিলি ভাৰতবৰ্ষ তথা অসমক কৰোনা মহামাৰীৰ পৰা ৰক্ষা কৰক। ধন্যবাদ।